চাওঁতে চাওঁতে বহু অপেক্ষাৰ মূৰত পবিত্ৰ ৰমজান মাহ আৰম্ভ হ'ল আজি সন্ধিয়াৰ পৰা। পশ্চিম আকাশত কাচিজোন দেখাৰ লগে লগে ৰমজান মাহৰ আৰম্ভণি হ'ল আৰু হিলাল কমিটিয়ে ঘোষণা কৰিলে যে অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ৰমজান মাহ উদযাপন কৰিব। পবিত্ৰ ৰমজান মাহ বুলি কোৱাৰ লগে লগে বিভিন্ন কথা মনলৈ আহে, বহুজনে বিভিন্ন কথা মনলৈ আনে, বিভিন্ন খাদ্য সম্ভাৰৰ কথা মনলৈ আহে, কিন্তু তাৰ লগে লগে ধৰ্মীয় কিছু কথাও আছে যে পবিত্ৰ ৰমজান মাহ যেতিয়াই পশ্চিম আকাশত জোন দেখা যায় তেতিয়াই তাৰ পাছতে সেইদিনাখনৰ পৰা আৰম্ভ হয় তাৰাবিৰ নামাজ। ঈশাৰ নামাজৰ লগত 20 ৰাকাত তাৰাবিৰ নামাজ আৰম্ভ হয় আৰু এই তাৰাবি নামাজ প্ৰত্যেকটো মছজিদতে খতম তাৰাবি বা সূৰা তাৰাবি আকাৰত এই তাৰাবি নামাজ আদা কৰা হয়। গতিকে ৰমজানৰ ফজিলত বহু আছে। ৰমজানৰ 5 ওয়াক্ত নামাজ পঢ়িব লাগে। তাৰ পাছত এই তাৰাবি নামাজৰ পাছত আজি নিশাটো বিভিন্নজনে বিভিন্ন উপাসনা কৰিব। তাৰ পাছত পুৱতি নিশা অৰ্থাৎ ফজৰৰ আজান দিয়াৰ পূৰ্বে তেওঁলোকে চেহেৰি গ্ৰহণ কৰিব, খাদ্য গ্ৰহণ কৰিব আৰু আজানৰ পিছত তেওঁলোকে নিয়ত বান্ধি, আজানৰ পূৰ্বে তেওঁলোকে নিয়ত বান্ধি দিনটোৰ কাৰণে ৰোজা ৰাখিব, অৰ্থাৎ উপবাসে থাকিব। দিনটো এটোপাল পানীও নোখোৱাকৈ দিনটো 5 ওয়াক্ত নামাজ পঢ়ি তেওঁলোকে মগৰিবৰ আজানৰ লগে লগে তেওঁলোকে ইফতাৰ কৰিব। তেতিয়াই লগে লগে ইফতাৰ বুলি কোৱাৰ লগে লগে বিভিন্নজনে মনলৈ আনে বা আন যিসকল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মৰ লোকসকলৰ মনলৈ আনে খেজুৰ, খাদ্য সম্ভাৰ, পোলাও, তাৰ লগে লগে চেৱৈ, বিভিন্ন খাদ্য সম্ভাৰেৰে ইফতাৰ গ্ৰহণ কৰা হয়। তাৰ লগত মগৰিবৰ নামাজ, তাৰপিছত আকৌ তাৰাবি নামাজ। সম্পূৰ্ণ মাহটো এনেদৰে বিভিন্ন ধৰণে আৰু নামাজ, ৰোজা এইবিলাকেৰে এই ৰমজান মাহটো উদযাপন কৰা হয়। ৰমজানৰ ফজিলত সম্পৰ্কে আমাৰ জুনেদ ভাইজান আছে। খানকা মছজিদত মই উপস্থিত আছোঁ, ঐতিহ্যমণ্ডিত খানকা মছজিদত, গুৱাহাটী মহানগৰীৰ। আৰু খানকা মছজিদৰ বিষয়ে সকলোৱে জানে। গতিকে জুনেদ ভাইজানৰ পৰা জানিব বিচাৰিম যে ৰমজানৰ ফজিলত কি ৰমজানৰ ফজিলত আছে, ৰমজান মাহত নামাজ পঢ়িলে কিমানখিনি পুণ্য হয় বা কেনেধৰণৰ ইয়াৰ ফজিলত আছে, ইয়াৰ লগে লগে জাকাতৰ কথা আহে, ফিত্ৰাৰ কথা আহে, এই বিভিন্ন বিষয় আহে। আলহামদুলিল্লাহ, আজিৰ পৰা আমাৰ ৰমজান মাহ আৰম্ভ হৈছে আৰু আমি বৰ্তমান বাছখান্দি হুজুৰ ৰহমতুল্লাহ আলাইৰ খানকাত আছোঁ। আমাৰ এই খানকাত প্ৰত্যেক বছৰে আল্লাহৰ ৰহম 40 দিনৰ ৰমজান মাহৰ এতেকাফ হয়, অৰ্থাৎ 20 শ্বাবানৰ পৰা একদম ঈদৰ দিনাখনলৈকে মানুহ 40 দিনৰ এতেকাফত বহে আৰু বৰ্তমান 200 জনৰ ওপৰত মানুহ এতেকাফত আছে আৰু ডেইলি মানুহ বাঢ়ি আছে। আৰু ৰমজান মাহৰ বিষয়ে ফজিলতৰ বিষয়ে ক'বৰ কাৰণে আমাৰ মাজত আমাৰ মুহাদ্দিছ, আপোনাৰ দাৰুল উলুম বাছখান্দিৰ মুহাদ্দিছ মুফতি আব্দুল হামিদ সাহেব আছে। তেখেতে বিস্তাৰিতভাৱে এই বিষয়ে ইনশাআল্লাহ ক'ব। আব্দুল হামিদ সাহেবক মই অনুৰোধ জনাইছোঁ ইয়াৰ ৰমজান মাহৰ বিশেষ ফজিলতৰ বিষয়ে অকণমান জানিব বিচাৰিম, বা ইয়াৰ ফজিলত বুলি ক'লে বিভিন্নজনে হয়তো বুজি নাপাব। ফজিলত মানে পুণ্য, ৰমজান মাহত কি পুণ্য আদা কৰিব পাৰি, কেনেধৰণে পুণ্য গ্ৰহণ কৰিব পাৰি, সেই বিষয়ে জানিব বিচাৰিম আপোনাৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। नहमदुहु व नसल्ली अला रसूलिहिल करीम, अम्मा बाद। ये रमज़ान का महीना है, ये फ़जीलत और बरकत का महीना है, ये सवाब हासिल करने का महीना है। हुज़ूर सल्लल्लाहु अलैहि वसल्लम रमज़ान के महीने की आमद से पहले से उसके लिए बेताब और बेचैन होते और तैयारी में लग जाते। इसी तरीके से सहाबा इकराम, ताबिईन, तब ताबिईन रिज़वानुल्लाहि ताला अजमईन से लेकर के उम्मत के जितने बड़े गुज़रे हैं सबका यही मामला था कि रमज़ान से पहले से ही रमज़ान की तैयारी में लग जाते। जब रमज़ान का महीना आता तो वो अपने आप को अल्लाह की इबादत के लिए ख़ास कर लेते और रात में जो नमाज है तरावीह की नमाज उसको तो पढ़ते ही थे, उसके बाद तहज्जुद की नमाज है और नवाफिल में मशगूल रहते थे और दिन भर रोज़ा रखते थे और तिलावतों में मशगूल रहते थे, तस्बीहात में मशगूल रहते थे। हुजूर सल्लल्लाहु अलैहि वसल्लम रमज़ान मुबारक में कसरत से कुरान करीम की तिलावत फरमाया करते थे और यही हमारे बुज़ुर्गों का तरीक़ा रहा है। दूसरी बात यह है कि आज इंसान को एक पैगाम देना चाहिए। इस रमज़ान के ज़रिए से अल्लाह तबारक व तआला का बहुत अहम पैगाम है कि हर दर्दमंद का दर्द का एहसास आदमी कर सके, कि रोज़े के ज़रिए से दर्द का एहसास कर सके। इसके साथ साथ रोज़े के ज़रिए से अल्लाह तबारक व तआला अपने बंदों से जो चाहते हैं वो ये नहीं है कि वो दिन भर अपना खाना पीना सब कुछ छोड़ दे। ये असल मकसद नहीं है, ये तो अहम पार्ट है। खाना पीना हर चीज़ से आदमी गुरेज करे, सुबह से तुलुए फजर से लेकर के गुरूब
सूरज तक, ग़ुरूब आफ्ताब तक खाना पीना वगैरह से आदमी बाज रहे, ये तो रोज़ा के लिए ज़रूरी है, इम्पोर्टेंट है। लेकिन उससे भी ज़्यादा अहम चीज़ क्या है? एक हदीस शरीफ में आप सल्लल्लाहु अलैहि वसल्लम फरमाते हैं कि मल्लम यदअ क़ौल अज़्ज़ूर वल अमल बिही फ़लैसा लिल्लाहि हाजा अन यदअ ताअमहु व शराबह। इससे भी ज़्यादा अहम चीज़ क्या है? एक हदीस शरीफ में आप सल्लल्लाहु अलैहि वसल्लम फरमाते हैं कि मल्लम यदअ क़ौल अज़्ज़ूर वल अमल बिही फ़लैसा लिल्लाहि हाजा अन यदअ ताअमहु व शराबह, कि जिसने गलत काम को नहीं छोड़ा, झूठ और गलत काम को नहीं छोड़ा और उस पर अमल करने से बाज नहीं आया, तो अल्लाह को कोई ज़रूरत नहीं है कि वो भूखा प्यासा रहे। इधर भूखा प्यासा रह रहा है लेकिन अल्लाह की नाफरमानी कर रहा है, बंदों के दरमियान फितना मचा रहा है, गलत काम कर रहा है, झूठ बोल रहा है, गीबत कर रहा है, चुगली कर रहा है, वगैरह वगैरह जो बुराइयां हैं उससे बाज नहीं आ रहा है, लेकिन वो सुबह से शाम तक रोज़ा रख रहा है। तो इस रोज़े का कोई ख़ास फ़ायदा नहीं होगा। रोज़े का फ़ायदा तभी होगा कि जब आदमी, एक देखिए बिल्कुल मामूली समझने की बात है, समझने की बात यह है कि आदमी के लिए इम्पोर्टेंट क्या है। खाने पीने से आदमी ज़्यादा देर तक रुक नहीं पाता है। अगर किसी से कहा जाए कि सुबह से शाम तक वो खाना पीने से छोड़ दो, खाना पीना मत खाओ, ना कुछ खाओ ना कुछ पियो, अगर कहा जाए तो आदमी के लिए बहुत मुश्किल होता है। दूसरी चीज़ से तो रुक सकता है लेकिन खाने पीने से, मसलन धूप है, बहुत गर्मी है, प्यास लग रही है, शिद्दत की प्यास लग रही है, कोई आदमी मजदूरी कर रहा है, काम कर रहा है, उसको भूख लग रही है, प्यास लग रही है, उससे कहा जा रहा है तुम कुछ मत खाओ, कुछ मत पियो, और रोज़े की वजह से वो रुक रहा है लेकिन अपनी हरकतों से बाज नहीं आ रहा है। ये जो है रुक रहा है, उससे ये मैसेज और पैगाम देना है कि जब तुम इतने इम्पोर्टेंट चीज़ से अपने आप को रुक सकते हो, काबू कर सकते हो, अपने आप पर काबू पा सकते हो, कि भूख को तुम मार सकते हो, प्यास को मार सकते हो, भूख और प्यास की शिद्दत को तुम दबा करके भी वो अल्लाह के हुक्म को बजा ला सकते हो, तो उससे बड़े बड़े जो शैतान तुम्हारे अंदर छुपे हुए हैं उसको पहले मारो, उसको पहले मारो। तारमाने এটা কথা ক'ব লাগিব যে কাম, ক্ৰোধ, লোভ, মোহ এই পঞ্চৰিপুও দমন কৰিব লাগিব। অকল ৰোজা ৰাখিলে উপবাস মানেই নহয়, উপবাস কৰাই নহয়, তাৰ লগে লগে কাম, ক্ৰোধ, লোভ, মোহ এই গোটেইকেইটা দমন কৰিব লাগিব। তাৰ লগে লগে আটাইতকৈ ডাঙৰ আৰু এটা মেছেজ আছে যে ভাতৃত্ববোধ। এই ৰমজান মাহত একেলগে জামাতত নামাজ পঢ়া হয়, তাৰাবিৰ নামাজত বহু ডাঙৰ জামাত হয় প্ৰত্যেকটা মছজিদত, তাৰ লগে লগে প্ৰত্যেকটা নামাজতে জামাত হয়, মছজিদত মানুহসকল একত্ৰিত হয়, যিটো ভাতৃত্ববোধৰ যি বাৰ্তা, সেই বাৰ্তাটো প্ৰেৰণ কৰা হয়। তাৰ লগে লগে ৰমজান মাহত ইজনে আনজনৰ বিপৰীতে যিটো শ্ৰদ্ধা, বিভিন্ন সময়ত বিভিন্নজনে ইফতাৰ দান কৰে, দুখীয়া মানুহক ইফতাৰৰ খানা দিয়া হয়, চেহেৰ দাৱাত দিয়া হয়। তাৰ লগে লগে এটা কথা ক'ব লাগিব যে ইয়াৰ পিছত এমাহ যি ৰোজা ৰখাৰ অন্তত পবিত্ৰ ঈদ উল ফিতৰ আহিব, কিন্তু ঈদ উল ফিতৰৰ আগত জাকাত জৰুৰী আৰু ফিত্ৰা জৰুৰী। প্ৰত্যেকজন ব্যক্তি, পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিৰ বিপৰীতে যিসকল সক্ষম মানুহ আছে, যিসকল সক্ষম পৰিয়াল আছে, তেওঁলোকে দুখীয়া লোকক দান কৰিব লাগিব, আৰু যিসকলৰ বেছি সা সম্পত্তি আছে তেওঁলোকৰ সা সম্পত্তিৰ প্ৰায় 2.5% জাকাত দিব লাগে, দুখীয়াক দান কৰিব লাগে। এনেধৰণে এক ভাতৃত্ববোধৰ এনাজৰীৰে বান খাই পৰে এই ৰমজান মাহত। গতিকে পবিত্ৰ ৰমজান মাহত সকলোৱে একত্ৰিত হৈছে, আৰু পবিত্ৰ ৰমজান মাহ উপলক্ষে প্ৰাতঃ টাইমৰ এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে প্ৰাতঃ টাইমৰ পৰিয়ালৰ তৰফৰ পৰা মই ইলিয়াছ হুছেইনে ৰমজান মুবাৰক কৈছোঁ, আৰু আশা কৰিছোঁ এই ৰমজানত সকলোৱে একত্ৰিত হৈ ভাতৃত্ববোধৰ এক এনাজৰীডাল মজবুত কৰক, সকলো ধৰ্মাৱলম্বী লোকসকলক লগত লৈ সকলোৱে এই ৰমজান মাহ উদযাপন কৰে যেন। ইলিয়াছ হুছেইন, প্ৰতিবেদন, প্ৰাতঃ টাইম, গুৱাহাটী। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।